MSDP আঁচনিত কি ধৰণে দুৰ্নীতি সংঘটিত হৈছিল আৰু আমি হেয়া দৃশ্য দেখুৱাইছিলোঁ। আমি ইয়াৰ পূৰ্বে ৰূপহী উন্নয়ন খণ্ডৰ লাওখা উন্নয়ন খণ্ডত আমি দেখুৱাইছিলোঁ আৰু আজি আমি আহিছোঁ ৰূপহী সমষ্টি জুৰিয়া উন্নয়ন খণ্ডত আৰু একেই দশা কিন্তু জুৰিয়া উন্নয়ন খণ্ডতো আমি এখন স্কুলত আহি উপস্থিত আছোঁ আৰু ইয়াতো MSDP কেনেকুৱা কাম হৈছে সেই আঁচনিৰ দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু মই য'ত উপস্থিত আছোঁ এইখন হৈছে মাগুৰী ট্ৰাইবেল মজলীয়া বিদ্যালয় আৰু এই বিদ্যালয়খনতে MSDP আঁচনিৰ কামৰ নমুনা মই দেখুৱাইছোঁ। কেমেৰা পাৰ্চন দেখুৱাই আছে এইটো হৈছে কামৰ নমুনা। 2016-17 বৰ্ষত MSDP এখন আঁচনি ইয়াত অনুদান আগবঢ়াইছিলে, কিন্তু আজি 5 বছৰ উকলি হওঁ অৱস্থা কিন্তু দেখা গৈছে যে একেই অৱস্থা। ৰূপহী উন্নয়ন খণ্ডত যি অৱস্থা আৰু লাওখা উন্নয়ন খণ্ডত যি অৱস্থা সেই একেই অৱস্থা কিন্তু জুৰিয়া উন্নয়ন খণ্ডতো। আৰু MSDP আঁচনিৰ ক্ষেত্ৰত যে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে একমাত্ৰ প্ৰাগ নিউজে দেখুৱাইছিলোঁ। আমি এখনৰ পিছত এখন প্ৰতিবেদন দেখুৱাই আহিছিলোঁ, কিন্তু দেখা গৈছে আজিলৈকে কিন্তু ইয়াৰ লগত জড়িত থকা বিষয়া কৰ্মচাৰীসকল কিন্তু গান লৰা নাই। গতিকে ৰহস্যজনক কথা যে MSDP আঁচনি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত স্কুলে কওক বা বজাৰ মাৰ্কেটিং ছেডে কওক বা উন্নয়নমূলক যি আঁচনিবিলাক ধৰা হয় আঁচনিৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত এছাম বিষয়া কৰ্মচাৰীয়ে কিছুমান ৰাজনৈতিক নেতাৰ লগত মিলি পেলাই যে লুণ্ঠন চলাই আহিছে সেয়া কিন্তু আমি ইয়াৰ আগতো কৈছিলোঁ আৰু আজিও আমি কৈছোঁ যে জুৰিয়া উন্নয়ন খণ্ডত একেই দৃশ্য কিন্তু উপলব্ধ হৈছে। কেমেৰাত দেখুওৱা মতে এইখন হৈছে মাগুৰী ট্ৰাইবেল মজলীয়া বিদ্যালয়ৰ যোনটো দিয়া হৈছিলে ACR দিয়া হৈছিলে, এডিশ্যন ক্লাছৰুম দিয়া হৈছিলে। আৰু ইয়াত দেখা গৈছে প্ৰায় 5-4 বছৰ পূৰ্বে এখন ষ্ট্ৰাকচাৰ বনোৱা হৈছিলে আৰু ভেটিলৈকে নিৰ্মাণ কৰা হৈছিলে আৰু মাটি পেলোৱা হৈছিলে, কিন্তু ইয়াৰ বিপৰীতে প্ৰায় 3 লাখ মান টকা মোকলাই দিয়া হৈছিলে, প্ৰায় 3 লাখ টকা। আৰু এই মুঠ আঁচনিখনৰ মুঠ আবণ্টন ধনৰ পৰিমাণ আছিলে 4,80,000 টকা, তাৰ পৰা প্ৰায় 3 লাখ। আমি কথা পাতিছিলোঁ ইয়াৰ লগত জড়িত থকা এজন ব্যক্তিৰ লগত, তাৰ ব্যক্তিজনে কোৱা মতে প্ৰায় 3 লাখ, 2.5 লাখৰ পৰা 3 লাখ টকা আবণ্টন হৈছিলে আৰু এয়া হৈছে 2.5 লাখ টকাৰ কামৰ নমুনা। গতিকে এটা কথা স্পষ্ট, আমি প্ৰাগ নিউজে বাৰে বাৰে কৈ আহিছোঁ MSDP আঁচনিৰ ক্ষেত্ৰত কিন্তু এছাম বিষয়া আৰু কৰ্মচাৰীয়ে আৰু ৰাজনৈতিক নেতাৰ হস্তক্ষেপত কিন্তু তেওঁলোকে যে লুণ্ঠন চলাই আহিছে সেয়া নিশ্চিত। একে দৃশ্য কিন্তু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, একে দৃশ্য কিন্তু জুৰিয়া উন্নয়ন খণ্ডত আমি এখন স্কুলৰ ACR দেখুৱাইছোঁ। ইয়াৰ পৰৱৰ্তী সময়তে আৰু ক'ত এনেকুৱা কাম হৈছে আমি দেখুৱাই গৈ থাকিম। ইয়াত এজন সহকাৰী শিক্ষক আছে, তেখেতৰ পৰা আমি অকণ সবিহে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ প্ৰাগ নিউজৰ পৰা স্বাগতম জনাইছোঁ। আপুনি সহকাৰী শিক্ষক এইখন স্কুলৰ। এয়া যে আঁচনি, এই আঁচনি কেতিয়া আৰম্ভ হৈছিলে আৰু কি কাৰণত আজিলৈকে সম্পূৰ্ণ নহ'ল? তাৰমানে এইটো আঁচনি আহিছিলে 16-17 বৰ্ষত। তেতিয়া কণ্ট্ৰেক্টৰ আহি পেলাই এই বেটিলৈকে হৈছিলে আৰু টাক্সলৈকে কৰিছে। তাৰপিছত কণ্ট্ৰেক্টৰ আৰু মানুহ পোৱাই নাই, ক'ত গ'ল আৰু দেখাও নাই, আহাও নাই, এনেকৈ আছে। তাৰপিছত আমি জুৰিয়া DRD ব্লকত আমি গৈ পেলাই এপ্লিকেশ্যন দিছোঁ। BDO ছাৰক ক'লোঁ, BDO ছাৰে কৈছে ফাৰ্ষ্ট কিস্তি দিছোঁ, ছেকেণ্ড কিস্তি অহা নাই, আহিলে পাব আপোনালোকে। কিমান দিন আগত আপোনালোকে? প্ৰায় 1 বছৰমান আগত। তাৰপিছত আহিছিল নেকি? নাই, কোনো খবৰটো অহা নাই এতিয়ালৈকে। এতিয়া এনেকুৱা আধৰুৱা কৰি থৈ দিছে, কিন্তু আপোনালোকৰ অসুবিধা কেনেকুৱা হৈছে? অসুবিধা তাৰমানে আমাৰ স্কুলত ছাত্ৰ ছাত্ৰী ধৰক না 492 জন ছাত্ৰ ছাত্ৰী, আমাৰ এডুকেশ্যন ক্লাছৰুম লাগেই। সেইকাৰণে আমি এপ্লিকেশ্যন কৰাত আমাৰ এইটো দিছিলে, দিয়াৰ কাৰণে স্কুলৰ পৰিৱেশ বিনষ্ট কৰিছে। জেগা নষ্ট হৈছে, জেগা নষ্ট হৈছে, পৰিৱেশ নষ্ট হৈছে। এতিয়া তাৰমানে ধৰক না আমি ক্লাছো কৰিব নোৱাৰোঁ। ছাত্ৰ ছাত্ৰী 492 জন ছাত্ৰ ছাত্ৰী থকালৈকে কিমানটা ক্লাছৰুম লাগে এইটো আপোনালোকেও গম পায়। ইয়াৰ লগত জড়িত যোনজন ইঞ্জিনিয়াৰ থাকে বা কনিষ্ঠ অভিযন্তা তেওঁ কেতিয়াবা আহিছিলে? কোনোদিনে অহা নাই। খালি কণ্ট্ৰেক্টৰ, তাৰমানে কণ্ট্ৰেক্টৰে 2 এদিন আহিছিলে, এবাৰ তাৰমানে বেয়া ইটা দিছিলে। আমি কমপ্লেইন কৰাৰ পিছত আকৌ সেই ইটাটো লৈ গৈছে, ছেকেণ্ড টাইম আৰু ভাল ইটা দিছিলে। কোনো বিষয়া কৰ্মচাৰী অহা নাই? কোনো অহা নাই। গতিকে এয়া শুনিলে এজন সহকাৰী শিক্ষক নিজে কোৱা কথা, কিন্তু ইয়াৰ লগত জড়িত থকা যোনটো বিষয়া কৰ্মচাৰী ইয়াত তত্বাৱধানত আছিলে তেওঁলোকক চিনিয়ে নাপায়। তেওঁলোকে ইয়াৰ বৰঞ্চ তেওঁলোকে এইটো ক্ষেত্ৰত বিগত এবছৰ পূৰ্বে কিন্তু জুৰিয়া উন্নয়ন খণ্ডত তেওঁলোকে যোগাযোগ কৰিছে, লিখিত তেওঁলোকে অভিযোগ জনাইছে, কিন্তু তাৰ কোনো পদক্ষেপ লোৱা নাছিলে। কিন্তু আৰু এজন ইয়াত সচেতন জ্যেষ্ঠ ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনাৰ স্কুলৰ ওচৰতে আৰু দেখা গৈছে যে এইটো বিগত 5 বছৰ ধৰি এয়া অৱস্থা হৈ আছে। হয়, মই স্কুলৰ ওচৰতে ঘৰ মোৰ। ইয়াতে ধৰক 16-17ত কামটো ষ্টাৰ্ট কৰিছে। মোৰেই লগৰ মানুহ এজনে কৈছিল যে MSDP কাম এনেকৈ আৰম্ভ কৰিব লাগে। মই কৈছোঁ কৰিব লাগে, ভালকৈ কৰিব লাগে। এতিয়া দেখিছোঁ এইটো কাম কৰি যেনেকৈ পেলাই থৈ দিছে, স্কুলৰ ল'ৰা ছোৱালী ক্লাছ কৰিবলৈ জেগা নাই। এই গছৰ তলত ক্লাছ কৰাই টিচাৰবিলাকে। কেতিয়াবা আমি আহি সোধ পোছ কৰোঁ যে গছৰ তলত কিয় ক্লাছ কৰাইছে, কৈছে ৰুম নাই, কি কৰিম। তো এই জেগাডোখৰ আমাৰ বিনষ্ট কৰিছে, বন্ধ কৰি ৰাখিছে। এইটো ঘৰ কমপ্লিট কৰি দিলে ল'ৰা ছোৱালীখিনি শান্তি হয় ক্লাছ কৰিবলৈ। আমি নিজেও গৈছোঁ ব্লকত 2-3 বাৰ, যোৱাৰ পিছত
বিডিঅ'ৰ লগত আলোচনা কৰিছোঁ। আলোচনা কৰিলে বিডিঅ' কৈছে পইচাটো আহিলে আপোনালোকক দিম, কিন্তু আজিলৈকে পইচাটো ৰিলিজ কৰি দিয়া নাই। সেইটো কাৰণে আমি সন্তুষ্ট পাইছোঁ। এই অৱস্থাতে আছে। গতিকে এনেদৰে দেখা গৈছে আমি প্ৰাগ নিউজে এখনৰ পিছত এখন আঁচনি আমি দেখুৱাই গৈ আছোঁ আৰু এনেদৰে MSDPৰ নামত যে সংখ্যালঘু অধ্যুষিত এৰিয়াবোৰত যি উন্নয়নমূলক কাম কৰে সেই উন্নয়নমূলক কামৰ নমুনাও দেখুৱাইছোঁ। গতিকে ৰূপহী ব্লকৰ পিছত আমি লাওখা ব্লক দেখুৱাইছিলোঁ, আজি জুৰিয়া ব্লকক আমি একে দৃশ্য দেখিছোঁ। একমাত্ৰ প্ৰাগ নিউজে আমি এটাৰ পিছত এটা আঁচনি আমি দেখুৱাই গৈছোঁ, কেনেকুৱা লুণ্ঠন চলাই আহিছিল একাংশ বিষয়া কৰ্মচাৰী আৰু ইয়াৰ লগত জড়িত থকা ঠিকাদাৰসকলে। গতিকে অতি পৰিতাপৰ কথা, এখনৰ পিছত আমি এখন প্ৰতিবেদন আকাৰে দেখুৱাই যোৱাৰ পিছত নগাঁও যি প্ৰশাসন আছে বা ইয়াৰ লগত জড়িত থকা যি জুৰিয়া উন্নয়ন খণ্ডক বা বিষয়া কৰ্মচাৰীসকল তেওঁলোকে আজিলৈকে তেওঁলোকক গা লৰা নাহে এক ৰহস্যজনক হৈ আছে।